প্ৰথমে দলবদ্ধ ধৰ্ষণ, তাৰ পিছত লাঠিৰে প্ৰহাৰত ভাঙিলে 2খন হাত লগতে এখন ভৰি। ৰাজ্যত পুনৰ সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা, যি ঘটনাৰ বিৱৰণ শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। প্ৰথমে দলবদ্ধ ধৰ্ষণ, তাৰ পিছত লাঠিৰ প্ৰহাৰত 2খন হাত লগতে ভৰি এখন ভাঙি পেলাই অসহায় মহিলাগৰাকীৰ। এইবাৰ ঘটনাৰ স্থান ধুবুৰী জিলাৰ বন্দিহানা উপ আৰক্ষী চকীৰ অন্তৰ্গত চৌধুৰীচৰৰ 2য় খণ্ড গাঁও। গাঁওখনৰ বাসিন্দা ৰফিকুল ইছলামৰ প্ৰথমা পত্নী আফৰোজা খাতুনৰ সৈতে সংঘটিত হৈছে জঘন্য ঘটনা। নিজ স্বামী ৰফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে সংঘটিত কৰে এই ভয়ংকৰ আৰু লজ্জাজনক ঘটনা। উল্লেখ্য যে মহিলাগৰাকীৰ স্বামী ৰফিকুল ইছলামে কেইমাহমান পূৰ্বেই চিৰাখোৱা গাঁৱৰ 3 সন্তানৰ মাতৃ নাৰ্গিছ বেগমক পলুৱাই লৈ গৈ বিয়া কৰায়। তাৰ পিছৰ পৰাই আফৰোজাৰ সংসাৰখনত নামি আহে কাল অমানিশা। দ্বিতীয় পত্নীৰ সৈতে মিলি ৰফিকুল ইছলামে প্ৰথমা পত্নীক চলায় শাৰীৰিক আৰু মানসিক অত্যাচাৰ। অনুৰূপভাৱে যোৱাকালি দুপৰীয়া ৰফিকুল ইছলাম আৰু নাৰ্গিছ বেগমে মহিলাগৰাকীক ভয়ংকৰভাৱে মাৰপিট কৰি আহত কৰে। ৰাতি ৰফিকুল ইছলামে ভতিজা চৈনুল হক, মহিবুল হক আৰু কেইজনমানে লগ লাগি মহিলাগৰাকীৰ হাত ভৰি বান্ধি দলবদ্ধ ধৰ্ষণ কৰি লাঠিৰে কোবাই গুৰুতৰভাৱে আহত কৰে। বৰ্তমান মহিলাগৰাকীয়ে হস্পিটেলৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কোনে আক্ৰমণ কৰিছে আপোনাক? কোনে মাৰিছে আপোনাক? কোনে মাৰিলে? মোৰ হাজবেণ্ড আৰু মোৰ ভাসুৰ। হাজবেণ্ডে মাৰিছে? আপোনাৰ গাঁৱৰ নাম কি? চৌধুৰীশ্বৰ পাট্টু। কেতিয়া মাৰিলে আপোনাক? আজি নে কালি? হস্পিটেলত যোৱা নাই? আপোনাক মাৰি বান্ধি ঘৰত ৰাখছিল। ৰাতিৰ বেলা খারাপ কাম কৰিছে বহুত লোক। কোনে কৰিলে খারাপ কাম? চৈনুল, মহিবুল আৰু মেলা মানুষ হৈছিল না আমার। অবৈধ কাম কৰিছে নেকি? তেখেত কি হয়? আপোনাৰ হাজবেণ্ডৰ কি হয়? ভাস্তা হয়। ভাতিজা? আপনার হাজবেন্ডে মানা করা নাই? না, আর আমার সতীনটা যাও বলে ওরা ডিউটি দিছে, ওরা বান্ধি রাখছিল। হাজবেন্ডে ভুলা দিছে। আপনি চির বাকর করা নাই? না, হয়েছিল না, মুখের মধ্যে কাপড় দিয়ে রাখছিল। আপনি দুঃখ পাইছে কোথায়? সব জায়গায় দুঃখ পাইছে আমি। সব মানে কোন জায়গাতে আপনি দুঃখ পাইছে? ভাঙিছে নাকি কোনবার? হাত দুটা আর ভরিটা। ভরি ভাঙিছে? হাতও ভাঙিছে? বেলেগ মানুষ আপনাকে লোয়া জানাই হসপিটাল লৈ যাওয়া নাই আপনার? না। মানুষ গৈছিল না নাই আপনার তাত ছাগলই যেতিয়া মারিছিল? না, কেউ জানে। ওরে বান্ধিয়া মারপিট করে রাখছিল বাড়িতে। কোনো মেডিসিন দেয়া নাই? না, কিছু দেয় না। কি কয় ইহতে? কি কয় এতিয়া? কি করব বিচারে ইহতে? আপনার সতীনের নাম কি? নার্গিস। নার্গিস। বহুত দিন আগত যেটো পলাই যাওয়ার ঘটনা হয়েছিল হেতু নাকি? ইহত সবে মিলি মারিছে? কিমানজন হব তথাপি মানুহ? 12 জন হব। আর রেপ করেছে কিমান জনে? 7-8 জন। 7-8 জন? কত নাম জানি না আমি। ঘরত বান্ধিছিল নাকি? বান্ধিছিল, মুখের মধ্যে গামছা দিছিল, বালিশ দিয়ে রাখিয়া করছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, নিউজ 8 আছাম।